তো হাই গাইজ, কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। তো সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। আৰু নতুন বছৰ আৰু প্ৰথমটো দিনেই তো মই বহুত ডাঙৰ এটা ভুল কৰিলোঁ, যিহেতু প্ৰথম বছৰ আৰু প্ৰথমটো দিনেই তো মানে এটা সাধাৰণ ভুলৰ কাৰণে ৩-৪ ঘণ্টা দৌৰি ফুৰিবলগীয়া হ'ল। তো কালি জানে অসমীয়া মানুহে চবেই গাহৰি খায় বুলি, আৰু ময়ো ঠিক তেনেকৈ মানে পাম আৰু ওচৰতে আছে। তো সেনেকৈ ভাবি মানে ৯-১০টা বাজিলে আৰু। তো সেই টাইমত মানে মই গৈছোঁ গাহৰি মাংস আনিবলৈ। তো গাহৰি নাই, অকল ঠেংকেইটা আছে ইয়াত। আৰু বজাৰ গ'লোঁ, বজাৰতো ঠিক তেনেকৈ মানে গ'লোঁ, গৈ সেই সেনেকৈ ঠিক ঠেংকেইটা আৰু মানে এনেকুৱা কাণ চান আছিলে। আকৌ বজাৰৰ পৰা গৈ পেলানি 7-8 কিলোমিটাৰমান আঁতৰত তো সেয়াতো গ'লোঁ, আমাৰ মেৰাপানী টাউনত। তো তাতো সেনেকুৱা গতি, মানে ঠেং আছে, কাণ আছে, মানে ভাল মাংস বুলিবলৈ ক'তোৱে নাই আৰু নেপালোৱে। তো প্ৰথমটো বছৰে প্ৰথমটো ভুল কৰিলোঁ। কাৰণ কেলৈ মই এইটোৱে বুজি পালোঁ যে যদি কিবা এটা খাওঁ বুলি বা কিবা এটা লওঁ বুলি ভাবে তো সোনকালে লৈ থৈ দিব লাগে বা সোনকালে এইটো কাম কৰিব লাগে। আৰু ঠিক এনেকুৱা ভুলৰ যিবিলাক মানুহে ভুল কৰে ন, তো সেনেকুৱা ভুলৰ মানে ওপৰত এটা ডিম্পু দাই এটা ভিডিঅ' বনাইছে। তো ডিম্পু দাই কৈছে মানে কি কি ভুল কৰিব নালাগে আৰু নতুন বছৰত কি কি কৰিব লাগে আৰু নালাগে। তো শুনকচোন, আৰু আমিও বা ময়ো শুনো। মানে যিহেতু মইতো ভুল কৰিলোৱে ন, প্ৰথম বছৰতো সেইটো কাম ভুল কৰিয়ে দিলোঁ। আৰু মই বুজি পালোঁ যে সোনকালে আনি থৈ দিম, যিহেতু খাম ন, তো সোনকালে গৈ সোনকালে আনি থৈ দিম। কিন্তু এনেকুৱা ভুল আকৌ দুবাৰ নকৰোঁ। তো ব'লক ভিডিঅ'টো ডিম্পু দাই কেনেকৈ বনাইছে চাওঁ। প্ৰথম ভিডিঅ'লৈ স্বাগতম। পুৰা জছত আশা কৰোঁ ভগৱান এই জছটো যাতে একদম শেষৰ 31 ডিচেম্বৰ 2025লৈকে থাকি যায় মোৰ। আৰু এই জছটোৰ থকাৰ কাৰণে আজি কেইটামান ৰুল বনাইছোঁ, এখন সংবিধান ৰচিছোঁ মোৰ নিজৰ কাৰণে, যে এই কেইটা মই মানি চলিব যেনেকে নহওক চেষ্টা কৰিম। 100% নৰিলেও 90-95% হ'লেও মানি চলিমেই। তো মোৰ ৰুলখন কি ৰুল বনাইছোঁ অলপমান কৈ দিম বুলি ভাবিছোঁ আপোনালোকক। যদি ভাল লাগে তাৰে 2-এটা আপুনিও ফ'ল' কৰিব পাৰে। ভাল ৰুল, বেয়া ৰুল নহয়, ভাল ৰুল। কিন্তু মই এইটো এতিয়া ক'ব নাযাওঁ অমুক কৰক, ভোগ কৰক। ওপৰে সত্ত্বে আহি ভাল বুলি পূৰ্বপুৰুষে আমাৰ কৈয়ে থৈ গৈছে। তো মই নিজৰ কাৰণে কেইটামান ৰুল লৈ আহিছোঁ। শুনকচোন, বলকচোন, বুজকচোন, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ দাঁতটোত RCT কৰিব লগা হৈছে, পকাই খাইছে। মানে বহুত দিনৰ পৰা কৰিম বুলি ভাবি কৰাই নাই, কাৰণ বিষও নাই না। কেতিয়াবা ঠাণ্ডা পানী খালে কিবা খালে অলপ সেই হয়, কিন্তু হ'ব দে, পিছত কৰিম। এই যে পিছুৱাই আহি আছো 2025ত মই আৰু একো নিপিছাও, মানে স্পেচিয়েলি হেল্থ ৰিলেটেড প্ৰব্লেম। কাৰণ আপুনি 1000টা প্ৰব্লেমৰ লগত ডিল কৰিব পাৰে। ইউ কেন ডিল উইথ 1000 প্ৰব্লেম আনটিল ইউ হেভ ওৱান হেল্থ প্ৰব্লেম। যেতিয়ালৈকে এটা হেল্থ প্ৰব্লেম নহয়, বেলেগ প্ৰব্লেমৰ লগত যুঁজিব ভাল। সেইবাবে যদি আপুনি কিবা পিছুৱাই আছে যে মাজে মাজে পেটটো বিষাই, গেষ্ট্ৰিকৰ পিল এটা খাই দিও ভাল পাই যাও, কিবা হৈছে দেখাব ডক্তৰক। ডক্তৰৰ তাতে যাওক। এনেকুৱা পেটৰ বিষটো আপোনাৰ কি বেমাৰলৈকে পৰিণত হয় ঠিক নাই। ফুল বডি চেকআপ এটা বছৰটোৰ আৰম্ভণিতে কৰি লওক। আৰু যদি ডায়েবেটিছ কিবা সেই আছে, চুগাৰ কিবা সেই আছে, কিবা প্ৰব্লেম আছে, এই প্ৰব্লেমখিনিৰ লগত যুঁজিবলৈ প্ৰথমৰ পৰা ৰেডি হওক। এইটো কোনো ডিমোটিভেট নহয় যে এই প্ৰথমতে প্ৰব্লেম ল'ম না, কিন্তু প্ৰথমতে প্ৰব্লেম ল'লেহে শেষলৈকে প্ৰব্লেমটো নোহোৱা হ'ব। আপুনি জানেনে, আপুনি মাত্ৰ 8% ইণ্ডিয়ানৰ ভিতৰত আহে যদি আপুনি টোটেলি ফিট। একোৱে হোৱা নাই আপোনাৰ, টোটেলি মাত্ৰ 6ৰ পৰা 8% ইণ্ডিয়ান হে টোটেলি ফিট। তো তাত যদি আছে বহুত ভাল, তাত যদি নাই, প্ৰথমৰ পৰা ৰেডি হওক। এইটো কোনো ডিমোটিভেট নহয় যে এই প্ৰথমতে প্ৰব্লেম ল'ম না, কিন্তু প্ৰথমতে প্ৰব্লেম ল'লেহে শেষলৈকে প্ৰব্লেমটো নোহোৱা হ'ব। আপুনি জানেনে, আপুনি মাত্ৰ 8% ইণ্ডিয়ানৰ ভিতৰত আহে যদি আপুনি টোটেলি ফিট। একোৱে হোৱা নাই আপোনাৰ, টোটেলি মাত্ৰ 6ৰ পৰা 8% ইণ্ডিয়ান হে টোটেলি ফিট। তো তাত যদি আছে বহুত ভাল, তাত যদি নাই, তাত যাবলৈ চেষ্টা কৰক। 2025 চনত জিম জইন কৰক, ভাল খানা খাওক, যদি কিবা বেয়া অভ্যাস আছে বাদ দিয়ক মুঠৰ ওপৰত। এইটো থাকিলেহে বাকীবিলাক হ'ব। তো ফাৰ্ষ্ট এইটো মই কালিয়ে ডাক্তৰ তাতে গৈ পিনে এইটো RCT কৰিম, দাঁতৰ প্ৰব্লেম খতম। মই আৰু বিশেষ নাই, সিদিনা কৰিছোৱে ফুল বডি টেষ্ট। যদি আপোনালোকৰ কিবা সন্দেহ আছে যে মোৰ অলপমান কাকালখিনি বিষাই আছে, কিবা এটা হৈছে নেকি, টেষ্ট কৰি লওক। এইটো মেইন ফাৰ্ষ্ট প্ৰায়ৰিটি। এইটো
নেক্সট চাওক, নেক্সটলৈ যোৱাৰ আগত হেল্থ ইঞ্চুৰেঞ্চ আৰু টাৰ্ম ইঞ্চুৰেঞ্চ কৰা আছেনে? যদি কৰা নাই বছৰটোৰ ফাৰ্ষ্টতে কৰি পিনে বছৰটোৰ কাৰণে টেনচন মুক্ত হৈ থাকক, হেল্থক লৈও আৰু ফেমিলিৰ কিবা সেয়ক লৈও। তো জানেনে মাত্ৰ 390 টকা দি পিনে মান্থলি আপুনি হেল্থ ইঞ্চুৰেঞ্চ কৰি থ'ব পাৰে। 25% ডিছকাউণ্ট পাই আছে, 30 মিনিটৰ ভিতৰতে ক্লেইম ছাপোৰ্ট পাই আছে, আনকি হোম ভিজিট পাই আছে 150+ চিটিত। তো হেল্থ ইঞ্চুৰেঞ্চ মাষ্ট। তাৰ উপৰিও আপুনি টাৰ্ম ইঞ্চুৰেঞ্চটো কৰি থৈ দিয়ক, ভগৱানে নকৰক যদি কিবা হয় আপোনাৰ এই 2025 যাতে আপোনাৰ ফেমিলিৰ একো সেই নহয়। জানেনে মাত্ৰ 600-700 টকা মান্থলি দি পিনে আপুনি 2 কৰোৰ বা তাতকৈও বেছি 20 কৰোৰলৈকে প্লেন আছে, ইয়াত আপুনি কৰি থ'ব পাৰে, য'ত ডেডিকেটেড ৰিলেশ্যনশ্বিপ মেনেজাৰ, ক্লেইম এছিষ্টেণ্ট গোটেইখিনি পাই আছে আপোনালোকে। তো যাওক, ডেচিশ্যনৰ এটা লিংক আছে, তাত গৈ পিনে হেল্থ ইঞ্চুৰেঞ্চ কৰে, টাৰ্ম ইঞ্চুৰেঞ্চ কৰে, 51টা বেলেগ বেলেগ কোম্পানীৰ পলিচি আপুনি কম্পেৰিজন কৰি গোটেইখিনি কৰি থৈ দিব পাৰে। তো বছৰটোত এইটো এটা সেই যে আৰম্ভণিতে হেল্থ টাৰ্ম কৰিম, তাৰপিছত হেল্থ চেকআপ কিন্তু কৰিমেই, আৰু তাৰ পিছত যেতিয়া আপোনাৰ চলাই থকা মোবাইলটো হেং মাৰে বা কম্পিউটাৰটো হেং মাৰে, কিয় মাৰেনো, কি কৰোনো আমি? 1 নম্বৰটো আমি চব ডিলেট কৰি দিওঁ, আং এপ্লিকেশ্যন এসোপা ডিলেট কৰি দিওঁ, ডিলেট আৰু বা ষ্টৰেজতে অলপ খালী কৰি দিওঁ। ঠিক তেনেদৰে নতুন বছৰটো আপোনাৰ হেং নামাৰাকে ব্ৰেইনটো যদি যাব খুজিছে, আং বস্তুবিলাক ডিলেট কৰক। মানে কিছুমান ৱে আছে ডিলিট কৰা। ধৰক আপুনি যোনটো ৰুমত আছে সেই ৰুমটোতে আপুনি ইউজ নকৰা বস্তু চাওকচোন কি কি আছে, যি আছে উলিয়াই দিয়ক। যে মোৰ এই ৰুমটোত মই কি আছে ইউজ নকৰা বস্তু, যে ধৰক এই বস্তুটো মই আনিছিলো কিন্তু আজিলৈকে ইউজ হোৱা নাই, পানী যি পৰে, যদি এই বস্তুটো ইয়াত থকা নথকা একেই হৈ আছে, মই একো ভাল ফিল কৰা নাই, এই বস্তুটো উলিয়াই বেলেগত থৈ দিয়ক, ষ্টৰেজ ৰুমত থৈ দিয়ক। বা মোৰ টেবুলখনতে চাওক কি আছে, এইটো মোক বাৰ্থডেত দিছিল গিফ্ট, এইটো মই না ইউজ কৰো না থাকি ভাল লাগিছে মোৰ, এইটো উলিয়াই দিয়ক। চাওক, আপুনি নিজে প্ৰমাণ পাব। একঘৰ অলপ শান্ত শিষ্ট মানুহৰ ঘৰত যাবচোন, যোনে অলপ ধনী ছাকচেছ পাইছে জীৱনত, তেওঁলোকৰ ঘৰখন চাব, পুৰা নিট এণ্ড ক্লিন থাকে, যা তা বস্তু তেওঁলোকে ৰাখি থৈ নিদিয়ে, যিখিনি বস্তু ৰাখিব লাগে সেইখিনি। কিন্তু আপুনি একঘৰ এনেকুৱা মানুহ তাতে যাব যাৰ অশান্তি কাজিয়া লাগি থাকে, তেওঁলোকৰ ঘৰখন চাবচোন, আং বস্তুৰে ভৰি থৈ দিয়ে, যি বস্তু নালাগে সেই বস্তু ভৰি থৈ দিয়ে, মানে কমেট কিবা ৰাস্তাৰ পৰা উঠাই আনি এটা বস্তু থৈ দিব। তো এইটো নকৰিব আপোনালোকে, জাষ্ট খালী কৰি দিয়ক গোটেই ঘৰখন খালী কৰা মানে আপোনাৰ ব্ৰেইনটো খালী কৰা। আৰু খালী ব্ৰেইন এটাই, টেনচন নথকা ব্ৰেইন এটাই ভালকে চিন্তা কৰিব পাৰে, নতুন ক্ৰিয়েটিভিটি কথা ভাবিব পাৰে। নলগা বস্তুবিলাক উলিয়াই দিয়াৰ উপৰিও আৰু কিছুমান কাম কৰক, যেনেকে আমি মোবাইলটো মানে এটা বৰ হৈ যাওঁ না এটা সময়ত মোবাইলটোৰ পৰা, তো আমি কি কৰো, মোবাইলৰ থিমটো চেঞ্জ কৰো, ৱালপাৰটো চেঞ্জ কৰো। তেনেকে আপোনাৰ ৰুমটোৰো কিবা কিবি বস্তু ক'ৰবাত চেঞ্জ কৰি দিব পাৰে। যেনেকে এই বিছনাখন ইয়াত আছে, আপুনি বেলেগ এটা কণাত গেলে লৈ যাওক, চফাখন বেলেগ এটা কণা দি দিয়ক, নতুন বছৰৰ প্ৰথম দিনাই বা প্ৰথম সপ্তাহতে, আৰু নতুন জেগা ফ্ৰেছনেছ পাবনে নাই। আমি নিজে ইণ্টেৰিয়ৰৰ কাম কৰো আৰু আমি এইটোৱে প্ৰমোট কৰো যে ডোন্ট ফিক্স এনিথিং। আমি মানে জাষ্ট মডুলাৰ কৰক বস্তুবিলাক, যাতে এই বস্তুটো যদি ব'ৰ্ড লগা আন পাই বেলেগ এটা ঠাইত লৈ যাব পাৰে। বুজি পাইছে, যে টিভি কেবিনেটটোৱে আমি ফিক্সকে বনাই দিয়াতকৈ মডুলাৰকে বনাই দিওঁ, যাতে তাৰ পৰা বেলেগত উলিয়াই লৈ যাব পাৰে, ফ্ৰেছনেছ পায় এটা। আৰু কথা মতে কাম হ'ব, মোৰ এই ৰুমটোৰ বিছনাখন তাত নিম, চফাখন তাত আনিম, নতুন বছৰৰ নতুন আৰম্ভণি। নেক্সট চাওক, বস্তু বাহিৰত উলিয়াই দিব, এইফালৰ পৰা সেইফাল লৈ যোৱা সহজ 2-3 ঘণ্টাৰ কাম। কিন্তু এইবাৰ আপুনি ব্ৰেইনত কাম কৰিব লাগিব, আপোনাৰ ব্ৰেইনটোৰ পৰা কিছুমান বস্তু উলিয়াব লাগিব। ইয়াৰো প্ৰচেছ আছে, এটা চবচে চিম্পল প্ৰচেছ, আপুনি ব্ৰেইনটোক এটা সময়ত এটা কাম কৰিব দিয়ক। কিন্তু আজিৰ দিনত আমি এই ৰিল চাই 1 ঘণ্টাৰ ভিতৰতে আমি কিমানটা ৰিল চাই দিওঁ ভাবকচোন। তো কেতিয়াবা 1 ঘণ্টাৰ ভিতৰতে ব্ৰেইনটোৱে সুখ লাভ কৰিছে, কেতিয়াবা 1 ঘণ্টাৰ ভিতৰতে কাৰোবাক কিবা এক্সিডেণ্টৰ ৰিল দেখিছো সুখ লাভ কৰিছে, নেক্সট মোমেণ্টত আৰু এটা কমেডি ৰিল দেখিছো আৰু সুখ লাভ কৰিছে। তো আমাৰ ব্ৰেইনটো ডাইৰেক্টলি আমি দিছ ইজ নট ডিজাইন ফৰ ডেট, ডিজাইনে কৰা হোৱা নাই ইমান বেক টু বেক, ইমান ফাষ্ট ইমোচনেল এটা ড্ৰাইভৰ কাৰণে। ৰলাৰ কষ্টাৰত গৈ আছে নেকি মালটো, চোৱা নাই নহয়। তো এই 2025ত আপুনি যিমান পাৰে সিমান দীঘল ভিডিঅ' চাব চেষ্টা কৰক। চাওক, নেশ্যনেল জিঅ'গ্ৰাফিত গৈ পিনে কিছুমান ডকুমেণ্টাৰী চাওক, ইয়াৰ ক্ৰাছ ইনভেষ্টিগেশ্যন চাওক, কমেডি কিছুমান ডাঙৰ দীঘল কমেডি ভিডিঅ' চাওক। মানে আপুনি ইয়াক অলপমান ধৈৰ্য ধৰিব দিয়ক, আপুনি পটক ডপামিন ৰিলিজ হ'ব নিদিব, ইয়াৰ পৰা অলপ ধৈৰ্য ধৰি ৰিলিজ হ'ব দিয়ক ডপামিন। তেতিয়াহে আপুনি যিকোনো ক্ষেত্ৰত এইটোৱে ভালকে কাম কৰিব, নহ'লে আপুনি ক'ৰবাত এটা কিবা কাম কৰিব, সেইটোতো আপোনাৰ এই ধৈৰ্যটো নহ'ব। চৰি দেই, মই আপোনালোকক কৈ আছো, কিন্তু মই নিজৰ কাৰণে ৰুল বনাই আছিলো। মই এইটো ৰুল বনালো যে এইবাৰ মই ৰিল কমকে চাম। মোৰো কেতিয়াবা মানে কি হৈ যায়, বিচনাত
শুই উঠো টোপনিৰ পৰা 6টা বজা 6:30 বজাত ধৰা উঠিছো ৰিল চাই ভাই 8:30 বাজিল বহুত ভয়ানক হিচাপে আমি ব্ৰেইনটো কিবা কৰি আছো যিটোৰ কাৰণে ই নহয়ে আমি মানে এই ডিজেল গাড়ীত মবিল ভৰাই আছো পেট্ৰল ভৰাই আছো তো মইতো কৰিমেই এইটো ৰিল একদম কমাই দিম দীঘল ভিডিঅ' চাম আপোনালোকক ৰিকুৱেষ্ট ৰিল কমাই দিব মই নিজে ৰিল ক্ৰিয়েটৰ বুলি নকওঁ ৰিল বনাওঁ বিভিন্ন মোৰ কিন্তু হ'লেও উপায় নোহোৱা হৈ বনাব লগা হৈছে কিন্তু প্লিজ ৰিল কমাওক শ্বৰ্ট কণ্টেণ্ট কমাওক ইটছ ইজ ভেৰি 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 ডেঞ্জাৰাছ ফৰ ইউ আজি অলপ ইংলিছ কৈ আছো মানে উপায় নাই মানে বহুত বেছি ডেঞ্জাৰাছ নেক্সট মই আজি এখন ডায়েৰী লিখিম আজিৰ কাৰণে নহয় 31 ডিচেম্বৰ 2025 কাৰণে যে 31 ডিচেম্বৰ 2025 মোৰ বেংক বেলেঞ্চ ইমান থাকিব লাগিব মোৰ লগত এখন এনেকুৱা গাড়ী থাকিব লাগিব মোৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ ফ্ৰেণ্ডৰ লগত কাবাৰ লগত এনেকুৱা হ'ব লাগিব মই এইখিনি মোক লাগে মোৰ এটা টাৰ্গেট নাথাকিবও পাৰে কিন্তু এই টাৰ্গেটটো ৰাখা মেইন মানে আৰু এই টাৰ্গেটটো মই কি কৰিম মোৰ এই টেবুলৰ আগত এইখিনি মই দেখাই দিছো সেইখিনিত মই মাৰি থৈ দিম সবে বুজিবকে নামাৰো এক্সাম্পল মোক 4 লাখ টকা বেংক বেলেঞ্চ লাগে মই 4B লিখিম এক্সাম্পল মোক এখন বাইক লাগে B লিখিম এনেকুৱা টাইপত মই এটা টাৰ্গেট সেট কৰিম মানে এতিয়া যেনেকে ক্ৰিকেটত পিছত বেট ধৰাটো জিকিবও পাৰে নিজিকিবও পাৰে কিন্তু এটা প্লাছ পইণ্ট পিছত বেট ধৰাটো এটা টাৰ্গেট থাকে আৰু সেই হিচাপে ষ্টাৰ্টিঙৰ পৰা কুবাই ঠিক তেনেদৰে টাৰ্গেট এটা ৰাখক যে উইথাউট টাৰ্গেট যদি আপুনি গৈ আছে আপুনি এই মটিভেশ্যনটোৱে নাপাব যেতিয়া ৰাতিপুৱা শুই উঠে মই সেইটো দেখিম যে 6 মাহ গেলে দেখোন 75 এই মতে দেখোন একো হোৱাই নাই মই আৰু মটিভেট হ'ম যে কৰিবই লাগিব আৰু শেষত গৈ পিনে যদি এই বছৰ মই হাৰিও যাওঁ নেক্সট বছৰ মই হাৰো তাৰ পাছত মই নাহাৰো মুঠৰ ওপৰত টাৰ্গেট মেইন 75 কাৰণে তো কি কলো হেল্থ তাৰ পিছত বস্তু বাহানি নালাগা বস্তু বাহানি উলিয়াই দিয়া ঘৰটো অলপ উল্টা পাল্টা কৰা তাৰ পিছত শৰ্টছ ভিডিঅ' চোৱা কমাই দিয়া তাৰ পিছত টাৰ্গেট এতিয়া 5 নম্বৰ এটা ৰিচাৰ্চ হৈছিল কেম্ব্ৰিজ ইউনিভাৰ্চিটিত বহুত দীঘলীয়া ৰিচাৰ্চ প্ৰায় 70 বছৰৰ কাৰণে ৰিচাৰ্চটো চলিছিল বেলেগ মানুহক লৈ ৰিচাৰ্চটো হৈছিল কাবে বহুত বেছি ধনী মানুহ কাবে বহুত বেছি দুখীয়া মানুহ কাবাৰ হেল্থ প্ৰব্লেম আছে কাবাৰ হেল্থ প্ৰব্লেম নাই আৰু ৰিচাৰ্চটো এই হৈছিল যে কোন একচুৱেলি সুখী কোন মানুহ সুখী পইচা বেছি থকা মানুহ না হেল্থৰ ঠিক থকা মানুহ না কি মানুহ বেছিকে চলি হোৱা মানুহ না কি মানুহ আৰু সেই ৰিচাৰ্চটোত এইটো পোৱা গৈছে যে যাৰ একচুৱেলি ৰিলেশ্যনশ্বিপ ভাল বেলেগ মানুহৰ লগত তেওঁ সদায় হেপি থাকে নট অনলি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড চলি পলি ঘৰৰ মা দেউতা চবৰে লগত তো এই বছৰ মোৰ প্লেন যে ৰিলেশ্যনশ্বিপ যিখিনি মানুহৰ লগত মই আছো সেই মানুহৰ লগত যাতে ৰিলেশ্যনশ্বিপটো ভালকে ৰাখিব পাৰো কাৰণ এইটোৱে হৈছে মেইন যাতে মোৰ ঘৰৰ মানুহকেইটিৰ লগত মা দেউতাৰ লগত হওক কাবাৰ লগত হওক অভাৱত কাজিয়া নকৰো আন বাগত নালাগো কাবাৰ লগত হওক কিবা নকৰো পটককে এৰি নিদিও একো কথা যদি ৰিলেশ্যনশ্বিপত আহে ঘৰৰ মানুহ কিবা কৰিছে এনেকুৱা টাইপ যাতে নহয় বুজি ল'ব চেষ্টা কৰিম যে কি হৈছে তাৰ পাছতহে সেইটো কৰিম কাৰণ ৰিলেশ্যনশ্বিপ যদি নোহোৱা হৈ যায় আপোনাৰ জীৱনৰ পৰা আপুনি অকলে কিছু বাচি থাকিব নোৱাৰে মানুহ বোলে আঙুলিত ধৰে যেনেকে এখন হাতত এটা আঙুলি থাকিব নোৱাৰে 5টাই থাকিব লাগিব তেতিয়াই ভাল লাগিব না কিছুমানৰ 6টা থাকে বেছি হেপি বাৰু বেলেগ কথা আপোনাৰ লগত 5টা আছে 5টাকে ভালকে ৰাখক যাতে ছিঙি নাযায় ছিঙি গ'লে মানে কিবা বেলেগ গান লগাব আৰু বেলেগ গিলাখন লাহে নোহোৱা হৈ গৈ থাকিব কেছটো বুজি পাইছে না জাষ্ট মাথাত সোমোৱাই লৈছো মই আপোনালোকক সোমোৱাই লওক ঘৰৰ মানুহকেইটাক বাদ দি বন্ধু বৰ্গক বাদ দি আপুনি বাচি থাকিব নোৱাৰে আপোনাক মাৰ্চিজ দিলেও অদি দিলেও এতিয়া নেক্সট টাইম মেনেজমেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট স্পেচিয়েলি মোৰ কাৰণে কাৰণ মই বিভিন্ন কাম কৰোঁ ভাই 1 নম্বৰটো আমাৰ ইণ্টেৰিয়ৰ আছে ৰুম এডিটৰ্ছ তাত মই টাইম দিব লাগে 2 নম্বৰ মোৰ ডিম্পু বড়ো চেনেলটো ডিম্পুজ ব্লগ চেনেলটো ইনষ্টাগ্ৰাম তাৰ উপৰিও হেলমেট দোকানো চাব লাগে তো এই বস্তুখিনিৰ মাজত এতিয়া হাউ টু মেনেজ মাই টাইম এইটো খালি ৰাখিব লাগিব যদি বেছি প্ৰেছাৰ দি দিওঁ কতো কাম নহ'ব তো কি কৰোঁ তো কিছুমান কথা ভাবিছো চবৰে কাৰণে বেলেগ দিয়ক এই পইণ্টখিনি কিছুমানে 9টাত কলেজ যায় পিনে 3টাত আহে তাৰ কাৰণে বেলেগ কিছুমানে অফিচ যায় কিছুমানে বিজনেছ কৰে কিন্তু মোৰ কাৰণে মই ভাবিছো যে যিহেতু মই এটা ক্ৰিয়েটিভিটি টাইপ কাম কৰোঁ ন মইতো এনেকুৱা কাম নকৰোঁ যে ৰং কৰিব লগাতো বিশেষ তেনেকুৱা ক্ৰিয়েটিভিটি নালাগে তাতো ক্ৰিয়েটিভিটি লাগে হ'লেও কি সদায় যিমানে বেছি ৰং কৰিব সিমানে বেছি পইচা পাব কিন্তু মোৰতো তেনেকুৱা নহয় মই ভিডিঅ' বনাব লাগে বেলেগ থটৰ ওপৰত বেলেগ মই কথা ভাবিব লাগে যে কেনেকে বনালে আগৰ দৰে নহ'ব নতুন কিবা এটা পাব তো তাৰ কাৰণে মোৰ প্ৰথম যে একদিনত মই এটাই ভিডিঅ' বনাম হয়তো ডিম্পু বড়ো চেনেলত নহয়তো ডিম্পুজ ব্লগত বা ইনষ্টাগ্ৰামত যদি ৰিল বনাওঁ এটাই ভিডিঅ' বনাম তাৰমানে 1 ৱৰ্ক ইন এ টাইম যাতে বেলেগ একো প্ৰেছাৰ নাথাকে আৰু যোন
যোনদিনাখন এজন মানুহক টাইম দিওঁ সিদিনাখন যাতে তেখেতৰ কামখিনি মই যাতে কৰোঁ, বেলেগৰ কাম যাতে সেই নকৰোঁ, কিবা নকৰোঁ, এনেকুৱা বিভিন্ন মই কৰিছোঁ। এটা সম্পূৰ্ণ ৰুটিন এখন বনাম এতিয়া, যে কেনেকে টাইম মেনেজ কৰিব পাৰি, কেনেকে কোনদিনা কি কৰিম। মুঠৰ ওপৰত ভিতৰৰ পৰা মানে জোচ আহিছে মোৰ, এই জোচটো যাতে বহুত দিনলৈকে থাকে, যাতে জানুৱাৰীৰ কেইদিনমান যোৱাৰ পিছত বেক টু নৰ্মেল লাইফ হৈ নাযাওঁ। তাৰ কাৰণেও কিছুমান মই চিষ্টেম কৰিছোঁ। আৰু এই ভিডিঅ'টোত কেইটামান জাষ্ট মই ৰুল ক'লো, পিছত আৰু এনেকুৱা ভিডিঅ' প্ৰত্যেক মাহৰ ফাৰ্ষ্ট উইকত, ফাৰ্ষ্ট দিনাখন আৰু 1 তাৰিখে বনাই যাব চেষ্টা কৰিম, যে সেই মাহটোত কি কৰিলো, সেই মাহত এই মাহ কেনেকে ভাল কৰিব পাৰি, কি কৰিব পাৰি। আৰু লগতে এই এনজয়টো পিছত কৰোঁ, এইটো একদম ভুল কথা। আমি যিখিনি সময়ত পইচা ইনকাম কৰি আছো, সেইখিনি সময় হৈছে আমাৰ এনজয় কৰাও সময়, কাৰণ বুঢ়া হলে সেই বয়সটো নাথাকে না। তো এনজয়ো কৰিব লাগিব, টকা ইনকামো কৰিব লাগিব, চব কৰিব লাগিব, নতুনকৈ শিকিব লাগিব, তামাম প্ৰব্লেম। আৰু শেষত আপোনালোকক কওক যে কম্বল কভাৰ গামছা আহিছে। আৰু শেষত কওক যে আপোনালোকে যদি টাৰ্ম ইঞ্চুৰেঞ্চটো কৰা নাই, টাৰ্ম ইঞ্চুৰেঞ্চ কৰি থৈ দিয়ক। তো শুনিলে ৰুলকেইটা, আৰু ময়ো বহুতকেইটা ৰুল বনাইছোঁ। তো পিছৰ ভিডিঅ'ত এই ৰুলকেইটা ক'ম। আৰু আজিলৈ ভিডিঅ' ইমানে। আৰু যদি নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু চবেই লাইক এটা কৰক। আৰু তো আজিলৈ ভিডিঅ' ইমানে। তো বাই বাই।